সোনাপুৰত খেল মহাৰণত অঘটন চৰকাৰে দিয়া চাইকেলৰ ওলাই গল চকা সাইক্লিং ইভেন্টত আহত কেইবাগৰাকীও খেলুৱৈ অসমৰ 34খন জিলাৰ পৰা অংশগ্ৰহণ কৰিছিল কেইবা শতাধিক খেলুৱৈ খেল আৰম্ভ হোৱাৰ লগে লগে চকা খুলিল কেইবাখনো চাইকেলসমূহ চৰকাৰে যোগান ধৰিছিল চাইকেলৰ চকা খুলি ট্ৰেকতে বাগৰিল কেইবাজনো খেলুৱৈ আহত খেলুৱৈসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চৰকাৰে খেলুৱৈৰ জীৱনক লৈ হেতালি খেলা বুলি ক্ষোভ প্ৰকাশ কৰিছে এতিয়া অভিভাৱকসকলে সমগ্ৰ অসমত ষ্টেট লেভেল খেল আৰম্ভ হৈছে আৰু আজি সোণাপুৰত প্ৰথম দিনা সাইকেলিং ৰেচ আৰম্ভ হৈছে আৰু এই সাইকেলিং ৰেচত অতি সুন্দৰভাৱে আয়োজন কৰা বুলি আমি দূৰৰ পৰা ভাবি আছোঁ কিন্তু আজি হঠাতে বহু কেইগৰাকী খেলুৱৈ আজি বাটত ট্ৰেকত এক্সিডেণ্ট হৈছে আৰু এই এক্সিডেণ্টৰ মূল কাৰণটো হৈছে চাইকেলবিলাক অকামিলা আৰু আজি চৰকাৰে যি ধৰণে চাইকেলসমূহ যোগান ধৰিব লাগিছিল হয়তো চাইকেলসমূহ তেওঁলোকৰ নিজৰ চাইকেল হোৱা হ'লে বেছি ভাল আছিল নিজৰ চাইকেল নহয় চৰকাৰে যোগান ধৰাটো আৰু ভাল কথা কিন্তু এনেধৰণৰ ফটুৱা চাইকেল যোগান ধৰি আমাৰ খেলুৱৈসকলৰ জীৱনৰ লগত হেতালি খেলোৱাটো চৰকাৰে অত্যন্ত অন্যায় কাম কৰিছে বুলি আমি সদৌ অসম কৃষক সংঘই জনাব বিচাৰিছোঁ কাৰণ বহুকেইজন খেলুৱৈ এতিয়া চিভিলাইজ হৈ আছে বহুতে হাত ভাঙিছে কিবা হৈছে এইটো এটা মনৰ ফান পতাৰ দৰে আমি অনুভৱ কৰিছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ যিটো বিভাগে ঠিকাদাৰে এই চাইকেলসমূহ ছাপ্লাই দিছিল তেওঁৰ ওপৰত তদন্ত হওক আৰু প্ৰত্যেকখন চাইকেলত এখনকৈ ইনকুৱাৰী হওক ছাৰ্ভিচিঙৰ ক্ষেত্ৰত ক'ত কেউনটো লাগিল যাৰ বিনিময়ত চাইকেলৰ চকা সলকি গুচি গ'ল 1 কিলোমিটাৰ নগ'ল 100 মিটাৰ যাওঁতে চকা সলকি গৈছে আৰু আটাইতকৈ দুখৰ বিষয় সাইকেলিং খেলটো অত্যন্ত কষ্টকৰ ৰিক্সি আৰু এই খেলটো আসলতে পুৱা বেলাত অনুষ্ঠিত কৰাটো বেছি প্ৰয়োজন পুৱা ভাগত যেতিয়া ৰ'দ টান নহয় কিবা নহয় সেইখিনি সময়তে আৰম্ভ কৰিব লাগে আৰু কি কাৰণত আজি এই খেল বিভাগে আজি সোণাপুৰত অনুষ্ঠিত হোৱা সাইকেলিং খেলটো ইমান প্ৰখৰ ৰ'দত তেওঁলোকে অনুষ্ঠিত কৰিছে এইটো কিন্তু চিন্তনীয় বিষয় আৰু এই ক্ষেত্ৰত এটা পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত নিশ্চয় আয়োজক কমিটিয়ে যথেষ্ট ক'ৰবাত আউল লাগিছে বা ক'ৰবাত হেমাহি হৈছে আৰু হয়তো গুৰুত্ব দিয়া নাছিল চাইকেল ৰেচটো চাইকেল চলাই এই ধৰণে ভাবিছিল আৰু চাইকেল খেলুৱৈসকলৰ এই ধৰণৰ জীৱনৰ লগত হেতালি কৰাটো আমি কোনো কাৰণত কামনা নকৰোঁ পৰৱৰ্তী সময়ত চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব কৰাটো প্ৰয়োজন বুলি আমি ভাবিছোঁ সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ।